আমাৰ গুমাৰ সমষ্টিত যিমানখিনি আছে আমাৰ আগৰ MCL বৰ্তমানৰ ৰানিং MCL আমাৰ চিটিং MCL আছে তেওঁ যথেষ্ট কাম কৰিছে। এইটো গুমাৰ সমষ্টিৰ মানুহ চবে জানে তেওঁ 3বাৰকৈ নিৰ্বাচিত হৈছে। কাম কৰাৰ কাৰণে তেওঁ 3বাৰকৈ নিৰ্বাচিত কৰিলে পাব্লিকে, কাৰণ ইমানে কাম কৰিছে যিটো নেকি আমি কল্পনা কৰিব নোৱাৰোঁ। বেলেগ সমষ্টিতকৈ ইমানে কাম ভাল হৈছে আমাৰ গুমাত। কিন্তু আমাৰ এই যোৱা টাইমত আমাৰ চৰকাৰ নথকাৰ কাৰণে আমাৰ এনেকুৱা কাম কৰিব পৰা নাই আমাৰ চিটিং MCL ছাৰে। কিন্তু আমাৰ এইবাৰ যিটো চৰকাৰ আছে তাতকৈ আমাৰ বহুত বেছি কাম কৰিম লৈ যায়। সেইটো কি তেওঁ UPPLৰ দিনত বনাইছিল নে BPFৰ দিনত বনাইছিল এইটোতো আপোনালোকে জানে, ৰাইজেও জানে। আজি যে তেওঁ গাড়ীখন লৈ ঘূৰি যায়, গুমা সমষ্টিত যায়, শ্ৰীৰামপুৰত যায় বা কোকৰাঝাৰে যায়, তেওঁ যে য'ত বহে সেই জেগাখনে কোনে বনাইছিল? আজি BTC যিটো আমাৰ এছেম্বলি সেইখনে কোনে বনাইছিল? তেওঁ যে আমাৰ শ্ৰীৰামপুৰৰ পৰা কোকৰাঝাৰ যায় সেই ৰাস্তাটো আগত কি আছিল আৰু কাৰ চৰকাৰ দিনত হ'ল? তেওঁ কোনটো ৰাস্তাৰে যায় সেইটোতো আপোনালোকে চবেই গম পায়, ৰাইজেও জানে কিমান উন্নতি হৈছে, এতিয়া কি উন্নতি হৈ আছে।